মই আপোনাক এটা কথা সুধিব বিচাৰিছো তো এই ঘৰখন যে সজালে নিজৰ চিন্তা ধাৰণত কৰা হল নে কোনোবাই কৈ দিলে যে এনেকে এটা ঘৰ সজাব লাগে বাৰীখনত কিবা সজাব লাগে কিবা কোনোবাই কৈছে নেকি না নিজে ভবা নাই কোৱা কোনো নাই কোৱা মই নিজে ভবা আছিলে নিজে ভাবি কিনে নিজে এইটো বনাইছো হয় হয় আচ্ছা আচ্ছা বহুত ভাল কথা নমস্কাৰ জনাইছো আৰু মই আপোনালোকৰ বাবে নতুন এটি ভিডিঅ' প্ৰস্তুত কৰিছো মই নিৰঞ্জন বুঢ়াগোহাঁই মই আপোনালোকৰ আগত আজি মই বিশেষ এটা ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম মোৰ ফেচবুক পেজখনলৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নেপাহৰিব লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ মই আজি আহিছোঁ আপোনালোকক বিশেষ এটা ঘৰ দেখুৱাম টঙি ঘৰ এয়া আপোনালোকে দেখিছে এইটো হয় টঙি ঘৰ মই আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম এইটো হ'ল আমাৰ মোৰ লগৰে বুলি ক'ব লাগিব নীলৱজ্যোতি বুঢ়াগোহাঁই তেখেতে যিহেতু বাৰী সজাইছে বাৰীত বিভিন্ন ধৰণৰ খেতি বাতি লগাইছে খেতি ৰখীয়া হ'বৰ কাৰণে এই ঘৰটো সজাইছিলে এনে সাধাৰণতে ট্ৰাইবেল লোকসকলে বিশেষকৈ মিচিং সম্প্ৰদায়ৰ লোকসকলৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ঘৰ বেছিকৈ দেখা হয় আৰু এই আমাৰ নীলৱজ্যোতি বুঢ়াগোহাঁয়ে যিহেতু এইটো বনাইছে মই আপোনালোকক অকণমান ঘৰটো দেখুৱাইছোঁ চাৰিসীমাটো অকণমান মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিম আপোনালোকক চাওকচোন আৰু চাই থাককচোন এইফালে এয়া দেখিলে এইখন এখন চাং হয় ইয়াত আচলতে খেতি বাতি কৰাৰ পাছত যিখিনি উৎপাদন হয় উৎপাদন হোৱা গোটেইখিনি হয়তো ইয়াত ৰাখি থয় আৰু এইফালে ওপৰত চাংখন আছে মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিম এইফালে মই বাৰীখনো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত দেখিছে বিভিন্ন ধৰণৰ শাক পাচলিয়ে ভৰপূৰ হোৱা এখন খুব ডাঙৰ বাৰী মিনিমাম আপোনাৰ ধৰক 6 পুৰা 7 পুৰা মানৰ এখন বাৰী হয় বিভিন্ন ধৰণৰ খেতি বাতিৰ পৰা আদি কৰি তামোল গছ পাণ গছ যথেষ্টখিনি আছে আলু মাহ সৰিয়হ গোমধান বিভিন্ন ধৰণৰ খেতি কৰে আচলতে ওপৰলৈ গৈ পিনি আপোনালোকক এই টঙি ঘৰটো অৰ্থাৎ যিটো ৰেষ্ট হাউচ এইটোক আপোনালোকক মই অকণমান দেখুৱাই থাকিবলৈ চেষ্টা কৰিম মই ঘৰটো ওপৰৰ পৰা অকণমান দেখুৱাই থাকিবলৈ চেষ্টা কৰিম চপলযোৰ খুলি লৈছোঁ যিহেতু খুব পৰিপাটিকৈ সজাইছে উঠিবলৈ বেয়াই লাগিব সঁচা খুব ভাল লগা এটা এইখন আচলতে চিৰি হয় এই চিৰিখনৰ দিয়ে আৰু এটা কথা কওঁ মই আপোনাক কৈছোঁ ক'ব এই যে আপুনি ওপৰলৈ উঠি যোৱাত ইয়াত আৰু এডাল এনেকৈ লাঠি থাকে সেইডাল কি কয় পাৰ্লিং ইংলিছত মই পাৰ্লিং বুলি কৈছোঁ কি বা কয় সেইটো এতিয়া এনেকৈ যে তাৰমানে উঠি যাওঁতে পৰি যাব পাৰে প্ৰব্লেম হ'ব বুলি কাৰণে এডাল খুটি দিয়ে এনেকৈ ডাং এডাল দিয়ে সেইডাল বস্তু নাই যি নহওক মই উঠিছোঁ ওপৰলৈ অলপ আহকচোন মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিম এয়া দেখিছে এইখন দৰ্জাখন তো দৰ্জাখন মই অকণমান খুলি মেলি লাহেকৈ গৈছোঁ ভিতৰ চোৱা অকণমান দেখুৱাই থাকিবলৈ চেষ্টা কৰিম খুব পৰিপাটিকৈ সজাইছে এয়া নীলৱজ্যোতি বুঢ়াগোহাঁয়ে তেওঁৰ যিটো টঙি ঘৰ বাৰীত যিটো সজাইছে আচলতে একচুৱেলি খেতি ৰখীয়া এটা ঘৰ হয় কিন্তু ঘৰটো ইমান সুন্দৰকৈ যে সজাইছে মই আপোনালোকক দেখুৱাইছোঁ খুব এটা সৰু ৰুম হয় ইয়াত দেখিছে এই পাতি পাৰি ৰাখিছে আৰু এইফালে আপোনাৰ বিজুলীৰ সংযোগো ৰাখিছে খুব সুন্দৰকৈ পোহৰৰ ব্যৱস্থা কৰি ৰাখিছে খুব সুন্দৰ এটা পৰিৱেশ ভাল লাগিব আপোনালোকে কেতিয়াবা এই নীলৱজ্যোতি বুঢ়াগোহাঁয়ৰ যিটো টঙি ঘৰ সেই টঙি ঘৰটো আপোনালোকে চাবলৈ আহিব ফেচবুক পেজটোৰ যোগেদি মই আচলতে মেছেজ কৰিব বিচাৰিছোঁ আপোনালোকক এটা কথা কৈ থওঁ আপোনালোকে সকলোৱে জানে আজিকালি কি হ'ল এই বস্তুটো এইটো ৰোৱা কয় এইটো ছাল এই ছাল অৰ্থাৎ খেৰেৰে চোৱা এখন ছাল হয় এই বস্তুটো আমাৰ নতুন প্ৰজন্মই আচলতে এতিয়া দেখি নোপোৱা হৈ থাকিছে মই সেইটো কাৰণে আচলতে দেখুৱাব বিচাৰিছোঁ মোৰ ফেচবুক পেজটোৰ যোগেদি মই মেছেজ কৰিব চাইছোঁ অসমবাসীলৈ কিয়নো কি হয় আপোনালোকে জানেনে এই যে ছালখন খেৰেৰে যোৱা ছালখন তাৰমানে বেলিৰ তাপ নিয়ন্ত্ৰণ কৰিব পৰা এটা মাধ্যম হয় আগতে যিসকল গাঁৱত বাস কৰা লোক আছিলে সকলোৱে আগতেতো খেৰেৰে চালচোৱা ঘৰতে আছিলে আজিকালিহে কোনোবাই RCC বিল্ডিং বনাইছে বা কোনোবাই টিনপাত লগাইছে দামী সেইটো বেলেগ কথা হয় কিন্তু মই এইটো কথাই কৈছোঁ আগৰ দিনত যিসকল লোকে বাস কৰিছিলে তেওঁলোকে খুব শান্তিত টোপনি যাব পাৰিছিলে তাৰমানে ইয়াত কোনো ধৰণৰ AC বা কিবা আধুনিক যুগৰ বস্তু ব্যৱহাৰ নকৰাকৈ খুব সুন্দৰকৈ টোপনি যাব পাৰিব আচলতে মই সেইকাৰণে এই মোৰ ভিডিঅ'টোৰ যোগেদি মই মেছেজ কৰিব বিচাৰিছোঁ আপোনালোকেও যদি কোনোবাই শান্তিত থাকিব বিচাৰে আচলতে ঘৰত খুব হেঁপাহত শান্তিত থাকিব বিচাৰিবলৈ হ'লে এটা খেৰেৰে চালচোৱা বাঁহ বেতেৰে সজোৱা খেৰেৰে চালচোৱা এটা ঘৰ প্ৰয়োজন হয় আৰু সেইখিনি কথা মই মোৰ চেনেলটোৰ যোগেদি মই আপোনালোকক সকলোকে জনাইছোঁ আৰু মই এই কথাখিনিও কৈছোঁ এনেকুৱা টঙি ঘৰত থকা নিচিনা যদি আমাৰ ঘৰখনৰ মাজতো যদি আমি এনেকুৱা এটা ঘৰ সজাই লওঁ মইতো কওঁ এইটোৱে কওঁ আমাৰ স্বাস্থ্যৰ পক্ষেও খুব উপযোগী হ'ব আচলতে আৰু মই আপোনালোকক এইখিনিতে এটা কথা কৈ থওঁ এই ঘৰটোৰ যিজন স্বত্বাধিকাৰী মই মালিক বুলি কৈছোঁ তেখেতে মোৰ আগত দেখুৱাব নিবিচাৰে বা চেহেৰাটো লাজ কৰিছে কথা নাই মই বেকগ্ৰাউণ্ডৰ ফালৰ পৰা তেখেতৰ মাত অকণমান সুধিম তেখেতক অকণমান দুই এটা কথা সুধিম তেওঁ মুখখন দেখুৱাব নালাগে বাৰু কথা নাই আচ্ছা নীলৱজ্যোতি মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ তো এই
ঘৰখন যে সজালে নিজৰ চিন্তাধাৰণত কৰা হ'ল নে কোনোবাই কৈ দিলে যে এনেকে এটা ঘৰ সজাব লাগে, বাৰীখনত কিবা সজাব লাগে, কিবা কোনোবাই কৈছে নেকি না নিজে ভবা হৈছে? নাই কোৱা, কোনো নাই কোৱা, মই নিজে ভবা হৈছিলে, নিজে ভাবি কিনে নিজে এইটো বনাইছো। হয় হয়, আচ্ছা আচ্ছা, বহুত ভাল কথা দেই, খুব ভাল লাগিছে আচলতে ঘৰটো সঁচাকৈ। এনেকুৱা ঘৰ মই আপোনালোকক আচলতে মই কৈছোঁ, মই মেছেজ কৰিছোঁ, কিয়নো আপোনালোকে কেতিয়াবা আহিব এনেকুৱা টঙি ঘৰ। আজিকালি আমাৰ যিসকল আহোম সম্প্ৰদায়ৰ লোক আছে বা আমাৰ মাজত এনেকুৱা ঘৰ আমি কেতিয়াও দেখিবও নাপাম। তলৰ পৰা দেখুৱাই দিম। এই ঘৰটোৰ টঙি ঘৰৰ মালিকটোৱেতো চেহেৰা নেদেখুৱালেও নাই, একো নাই বাৰু, দেখুৱাবলৈ টান পোৱা হ'ল। বন্ধু বান্ধৱীসকল, মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ফেচবুক পেজত চাই তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিব। ভিডিঅ'টো ইউটিউব চেনেলত চাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।